জাতীয় সংগ্ৰামী সেনা অসম জিন্দাবাদ জাতীয় সংগ্ৰামী সেনা অসম নামটি আঞ্চলিক সমিতি জিন্দাবাদ জয় আই অসম ONGCৰ মই মতালি সহ্য কৰা নহব ONGCৰ মই মতালি কোনো কাৰণতে সহ্য কৰা নহব ONGCৰ ঋগসমূহ বহিৰাগত কোম্পানীক দিয়া বন্ধ হ'ব লাগিবই ONGCৰ ঋগসমূহ বহিৰাগত কোম্পানীক দিয়া বন্ধ হ'ব লাগিবই এই জুই জ্বলিছে আজি ৰাইজ জাগিছে ONGCৰ মই মতালি সহ্য কৰা নহব ONGC জ্বলিছে আজি ৰাইজ জাগিছে জাতীয় সংগ্ৰামী সেনা অসম জিন্দাবাদ জাতীয় সংগ্ৰামী সেনা অসম জিন্দাবাদ ব্যক্তিগত কৰা সহ্য কৰা নহব ONGC জাতীয় সংগ্ৰামী সেনা অসম জিন্দাবাদ ONGC ঋগসমূহ বহিৰাগত কোম্পানীক দিয়া সহ্য কৰা নহব তেল আমাৰ যেতিয়া অধিকাৰ প্ৰথম আমাৰ হ'ব লাগিব ইয়াত বহিৰাগত কোম্পানীৰ দবদবনি আমি সহ্য নকৰোঁ আমি জাতীয় সংগ্ৰামী সেনা অসমে বিগত সময়ছোৱাত আমি ONGCক বাৰে বাৰে কৈ আহিছোঁ যে ONGCৰ ঋগসমূহ ব্যক্তিগতকৰণ কৰা বা প্ৰাইভেট কোম্পানীৰ হাতত অৰ্পণ কৰাটো তেওঁলোকে বন্ধ কৰক কিন্তু ONGCয়ে কেৱল মাত্ৰ নিজৰ মৈমতালি মতে কাম কৰি আহিছে আৰু ONGCৰ সকলোবিলাক সম্পদ বৰ্তমান সময়ত পুঁজিপতিৰ হাতত অৰ্পণ কৰিছে আৰু এই ধৰণে ONGCয়ে ঋগসমূহ বহিৰাগত কোম্পানীৰ হাতত অৰ্পণ কৰাৰ ফলত ONGCত অসমীয়া নিবনুৱাৰ নিযুক্তি সংখ্যা কমি আহিছে আৰু ONGCয়ে 65 বছৰীয়া তেওঁলোকৰ যি অভিজ্ঞতা এই অভিজ্ঞতাক তেওঁলোকে একাষৰীয়া কৰি তেওঁলোকে ঋগসমূহ ব্যক্তিগতকৰণ কৰিছে আমি যিটো ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ কোনো কাৰণতে ঋগসমূহ প্ৰাইভেট কোম্পানীৰ হাতত অৰ্পণ কৰা বা ব্যক্তিগতকৰণ কৰাটো আমি মানি ল'ব নোৱাৰোঁ ONGCত বছৰি 20,000 পৰা 24,000 কোটি টকা লাভ হয় আৰু তেনে অৱস্থাত ONGCয়ে নিজে ঋগ চলাব নোৱাৰাটো বা আপোনাৰ নিজে ঋগ চলাব নোৱাৰাটো বা অসমীয়া নিবনুৱা যুৱক যুৱতীক সংস্থাপন দিব নোৱাৰাটো কেনেকুৱা কথা গতিকে এই ধৰণৰ কথা বতৰা আমি কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ আপোনালোকে মন কৰিব যে 1991 চনত ONGCত 12,735 জন অসমীয়া কৰ্মচাৰী নিযুক্তি হৈ আছিলে আৰু বৰ্তমান সময়ত ONGCত অসমীয়া কৰ্মচাৰী সংখ্যা আছে মাত্ৰ 2400 জন তাৰ মানে ONGCয়ে লাহে লাহে গোটেই সম্পদবিলাক ব্যক্তিগতকৰণ কৰি অসমীয়া বিৰোধী এক নীতি তেওঁলোকে অৱলম্বন কৰিছে যিটো আমি জাতীয় সংগ্ৰামী সেনা অসমে প্ৰথমৰ পৰা বিৰোধিতা কৰি আহিছোঁ আমাৰ স্পষ্ট কথা যদি ONGCয়ে ঋগসমূহ নিজে চলাব নোৱাৰে যদি ONGCয়ে ঋগসমূহ নিজে চলাব পৰা ক্ষমতা নাই তেতিয়াহ'লে ONGCয়ে অসম এৰি গুচি যাবগৈ পাৰে আৰু এই ধৰণে আমাৰ অসমৰ অসমীয়া মানুহৰ সম্পদসমূহ অসমীয়া জাতিৰ সম্পদসমূহ এই ধৰণে কিন্তু আমি লুণ্ঠন কৰি থাকিবলৈ আমি দিব নোৱাৰোঁ আপোনালোকে নিশ্চয় জানে যে দুদিনমানৰ আগতে ভটিয়াপাৰত এটা আপোনাৰ ডাঙৰ দুৰ্ঘটনা সংঘটিত হৈছিলে কি কাৰণে সংঘটিত হৈছিলে যে ONGCয়ে ঋগসমূহ ব্যক্তিগতকৰণ কৰা বা প্ৰাইভেট কোম্পানীৰ হাতত অৰ্পণ কৰাৰ কাৰণে ভটিয়াপাৰত এটা দুৰ্ঘটনা সংঘটিত হ'ল আৰু এই ধৰণে প্ৰাইভেট কোম্পানীৰ হাতত ঋগসমূহ গতাই দিয়াৰ ফলত ভৱিষ্যতে যে ভটিয়াপাৰৰ ঘটনা সংঘটিত নহ'ব কি মানে আছে গতিকে আমাৰ স্পষ্ট দাবী কোনো কাৰণতে ONGCয়ে ঋগসমূহ ব্যক্তিগতকৰণ কৰিব নোৱাৰিব প্ৰাইভেট কোম্পানীৰ হাতত দিব নোৱাৰিব ইয়া বন্ধ কৰক অন্যথা জাতীয় সংগ্ৰামী সেনা অসম নামটি আঞ্চলিক সমিতিয়ে যি অৱস্থান ধৰ্মগত কাৰ্যসূচী হাতত লৈছে অনিৰ্দিষ্ট কাললৈকে এই ধৰ্মগত কাৰ্যসূচী আমি চলাই লৈ গৈ থাকিম আৰু প্ৰয়োজন হ'লে ONGCৰ সকলোবিলাক কিন্তু তৈল খনন আমি বন্ধ কৰি দিম